অতুলনীয় আদৰ্শ আৰু আন এটা কথা জানিবলৈ পাই মই সুখী হৈছোঁ যে এইটো আপোনালোকৰ প্ৰথম বাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা হিচাপে অনুষ্ঠিত কৰিছে। এইটো এটা বৰ ডাঙৰ শুভ লক্ষণ। মই যিসকল উদ্যোক্তাৰ উদ্যোগত এই প্ৰথম বাৰ্ষিক 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন নিখুঁতভাৱে ৰূপায়ণ কৰিবৰ কাৰণে যিসকল উদ্যোক্তা তথা সহযোগী ৰাইজে কায়িক, মানসিক, বৌদ্ধিক আৰু আৰ্থিক ত্যাগ কৰি এটা খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱানে কৈছে, মোৰ কৰ্মৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব, এই জন্মত তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হ'ব। এইটো অক্ষয় পুণ্য, মনত ৰাখিব দেই, অক্ষয় পুণ্য। আপোনালোকে 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কাৰণে নিখুঁতভাৱে এই অনুষ্ঠানভাগ কৰিবৰ কাৰণে যিমান যুৱক যুৱতী আই বাপ আছে সকলোৱে অকণমান এই শৰীৰটো প্ৰয়োগ কৰিব। ভগৱানে কৈছে, পৰোপকাৰায় ইদম শৰীৰম। 4 মুঠি জীৱৰ ভিতৰত পৰক উপকাৰ কৰিব পৰা এই শৰীৰটো তোমালোকক দিছোঁ। পৰ মানে তৃণমূল এটা আত্মা, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্মি অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছদ অহম যুগ এইতৈছ যুগ অৱশিষ্যতে শ্ৰীস্বয়হম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনক পাৰে যাতে সহায় কৰিবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে আপোনালোকে এই শৰীৰটো প্ৰয়োগ কৰিব, মন বুদ্ধি তাত প্ৰয়োগ কৰিব। এতিয়া ভগৱানে আপোনাক আৰু প্ৰতিভা দি থাকিব। দদাতি সব প্ৰাপ্নতি, মনত ৰাখিব কথাটো। আপোনালোকে এইটো প্ৰথম বাৰ্ষিক, আজি যদিও কাৰ্যসূচীখনত প্ৰথম বাৰ্ষিক বুলি উল্লেখ নাই, মই আপোনালোকক আহ্বান জনাম উদ্যোক্তাসকলক যে আমাৰ এই অনুষ্ঠানটোৱেই হৈছে বৰ্তমান যুগৰ আটাইতকৈ অনুকৰণীয় কাৰ্যসূচী, আটাইতকৈ ল'ব লগা দিশ। যে আমি এতিয়া উঠি অহা প্ৰজন্মক, আমি নিজক লগতে সমাজখনক, পৰিৱেশটোক আমি সুন্দৰভাৱে আমি আগুৱাই নিবৰ কাৰণে আমাৰ এতিয়া বৰ্তমান কলিযুগত ভাগৱতৰ দিনে আৰু দ্বিতীয় নাই, মনত ৰাখিব কথা। গতিকে এই প্ৰথম স্কন্ধ পৰা আমাৰ ইতিমধ্যে এজন বাপে আমাক ইংগিত দি থৈ গৈছে যে আমি প্ৰথমৰ পৰাই, যিহেতু প্ৰথম বাৰ্ষিক, প্ৰথমৰ পৰাই আৰম্ভ, এইটো বৰ শুভ লক্ষণ। যদি আপোনালোকে, মই উদ্যোক্তাসকলক মই বিশেষভাৱে আহ্বান জনাইছোঁ, তেখেতসকলে এনেকুৱা মানসিকতাৰে এই অনুষ্ঠানটো আগুৱাই নিব যে আমি একাধিক্ৰমে এইটো প্ৰথম বাৰ্ষিক বা জন্মলগ্নৰ পৰা 25 বছৰ যদি ভৰি দিয়ে, এই অনুষ্ঠানটো এনেকৈ প্ৰতি বছৰে এবাৰ যদি পাতি পাতি আপোনালোকে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শেষ নকৰা পৰ্যন্ত যদি অনুষ্ঠিত কৰি থাকে, এটা অনুষ্ঠান একাধিক্ৰমে 25 বছৰ ভৰি দিলে ৰূপালী জয়ন্তী উদযাপন কৰে, 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী উদযাপন কৰে, 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী উদযাপন কৰে, আৰু 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী উদযাপন কৰে, আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী উদযাপন কৰে। এটা অনুষ্ঠান যদি আমি শতবাৰ্ষিকলৈকে আগুৱাই নিব পাৰোঁ, সেই মানসিকতা, সেই চিন্তাৰে যদি আমি এই সমাজখন, এই নামঘৰৰ ৰাইজক যদি আগুৱাই নিব পাৰোঁ,
তেতিয়াহ'লে যিসকল উদ্যোক্তাৰ উদ্যোগত এই পবিত্ৰ অনুষ্ঠানটোৱে জন্ম লাভ কৰিছে তেওঁলোক মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব, আজি যিকেইজন উদ্যোক্তাৰ প্ৰচেষ্টাত এই প্ৰথম বাৰ্ষিক অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, সময়ে হয়তো তেখেতসকলক 100 বছৰলৈকে নাৰাখিবও পাৰে, কিন্তু আপুনি যিহেতু তেওঁলোকে এই চিন্তাটো কৰিলে, তেওঁলোকৰ এই চিন্তাৰ যি নিদৰ্শন ই চিৰসজীৱ, এভাৰ গ্ৰীণ হৈ ৰ'ব। মনত ৰাখিব কথাটো। আমাক ভাগৱতৰ একাদশ স্কন্ধত এই কথা উল্লেখ কৰিছে যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি উভতি সেই সাগৰৰ মাজত জিলিকি আছে। আৰু বহু ভকত বৈষ্ণৱে গৈ সেই মন্দিৰ চাই অহা ভকতকো আমি লগ পাইছোঁ। কিন্তু গুৰুজনৰ দৰ্শন, বেদৰ দৰ্শন, ভগৱন্তৰ দৰ্শনটো হৈছে কি যে আমি এতিয়া সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য সাৰ্থক নহ'ব। আপোনালোকে এই ইটাখুলি শিঙৰি মায়ামৰা গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আপোনালোকে এইখন গাঁৱত জন্মগ্ৰহণ কৰি কি আদৰ্শ এৰি থৈ গ'ল? সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। এই দেহ দ্বাৰকা, কাল হ'ব সাগৰ, আৰু এদিন দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব, কিন্তু আপুনি এৰি থৈ যোৱা আদৰ্শৰ উদাহৰণটো চিৰসজীৱ হৈ ৰ'ব। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া অতি কম সময়তে জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি অৱদান এৰি থৈ গৈছে, এই অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখিব। এইটোৱে হ'ব ৰুক্মিণী মন্দিৰ। গতিকে আপোনালোকৰ অনুষ্ঠানটো যাতে আমি শতবাৰ্ষিকলৈকে আগুৱাই নিব পাৰোঁ, সেই পৰিকল্পনাৰে যদি আপোনালোকে এই ভাগৱত অনুষ্ঠান এই নামঘৰত বছৰি এবাৰ হ'লেও অনুষ্ঠিত কৰিব পাৰে। আজি 3দিনীয়া কাৰ্যসূচী লৈছে। 3দিনীয়া কাৰ্যসূচীটো যথেষ্ট ব্যয়বহুল বা অলপ কষ্টসাধ্য। প্ৰয়োজন হ'লে 2 দিন কৰক, বা আপোনালোকৰ অনুৰাগৰ ওপৰত ভিত্তি কৰি এদিন বঢ়াওক, তাত আমাৰ ক'ব লগা নাই। সেইটো আপোনালোকৰ ৰাইজৰ উৎসাহ উদ্দীপনাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু বছৰত এবাৰ হ'লেও আপোনালোকে এই নামঘৰত ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱত আপুনি জীয়াই থাকোঁতে শুনাৰ সৌভাগ্য ল'ব পাৰে, আৰু এইখন গাঁৱত জন্মগ্ৰহণ কৰা উঠি অহা প্ৰজন্মক যদি এই ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধত শুনোৱাৰ সৌভাগ্য দিব পাৰে, যে এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ জীৱ ইয়ালৈ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। সীমাঘৰীয়া সমাজৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। কিয়? পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য, তেনেকৈ যিখন গাঁৱৰ যিটো নামঘৰত ভাগৱতৰ ভক্তি মানে পোহৰ, ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, সেই ঠাইলৈকো তেনেকুৱা বেয়া জীৱ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে এই ভক্তি অনুষ্ঠান অনুষ্ঠিত হৈ থকা গাঁৱলৈ বেয়া জীৱ আহিব নোৱাৰিব। আৰু যদি ইতিমধ্যে আহিছে, এতিয়া ভাগৱত শুনাৰ লগে লগে আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত। ভাগৱত শুনিলে সতি সন্তান নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব। মানে দুৰ্জন সজন হুৱে দুখী ধনৱন্ত। দুষ্ট ল'ৰা ছোৱালীও সন্ত হৈ যাব, ভাল হৈ যাব, আৰু দুখীয়া মানুহ ধনী হৈ যাব। সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে, অলপমান ফলত ইটো যাৰত আছে ভাগ্য যিটো। আজি যিসকল ইয়ালৈকে আহিছে, গুৰুজনাই ভাগৱতে কৈছে তেওঁলোক ভাগ্যৱান, আৰু ৰস বিভাজনত চকুৰ টেঙৰ মানুহ বুলি কৈছে। কিয়? সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে কৰি সমস্ত আপদ কৰা দূৰ। ভাগৱত শুনাৰ লগে লগে আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ
যিবিলাক দুখ দুৰ্গতিয়ে আপোনালোকক কষ্ট দি আছে বা অসুবিধা পাইছে সেই সকলোবিলাকৰ পৰা মুক্ত হৈ যাব। পোহৰ আহিলে যেনেকৈ আন্ধাৰ আঁতৰাটো বাস্তৱ সত্য, ভাগৱতৰ ভক্তি য'ত আহিব তাত দুখ দুৰ্গতিবিলাক বেছি যোৱাটো তেনেকৈ সত্য। সেইকাৰণে আমাক কৈছে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনি উপ মহাযত্ন কৰি, বিশেষণ লগাইছে দে ভাগৱততে উল্লেখ আছে যে আমি ভাগৱত মহাযত্ন কৰি শুনিব লাগে। বোলে কিয়? বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ সকলো পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে এই কথা অকল ধৰ্মীয় অনুষ্ঠানে মানে ভাগৱতেই কোৱা নাই, বিজ্ঞানেও এই কথা স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ইয়াক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। প্ৰধানকৈ মনত ৰাখিব, টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বুলি গণ্য কৰা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত সি ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। মনত ৰাখিব, আপোনালোকে জীৱনত নিজাববীয়াকৈ হওক, সামূহিকভাৱে হওক, ভাগৱত যদি প্ৰথম স্কন্ধৰ পৰা 13 স্কন্ধ এবাৰ শেষ কৰি পঢ়াৰ সুবিধা ল'ব পাৰে, আপোনাৰ জীৱ পৰীক্ষিতৰ দৰে গতি পাব। আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তৎসত্বেও ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিয়া স্বত্বেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? যে তেওঁক দিয়া প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে। তেওঁ কি দিছিলে? ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। বৈষ্ণৱৰ বৈশিষ্ট্য কি? আমাৰ শাস্ত্ৰত উল্লেখ আছে, সাধুৰ সেৱা, নাম ধৰ্ম, পৰিৱেশ সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট জীৱটো ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, তেওঁ বৈষ্ণৱ। মনত ৰাখিব, তেওঁ বৈষ্ণৱ। আপোনালোকৰ পৰিয়ালত, ঘৰখনত, সমাজখনত যাৰ সন্ত মহন্ত ভক্তৰ প্ৰতি বেছি শ্ৰদ্ধা থকা মানুহ আছে আৰু বেছি নামৰ প্ৰতি আস্থাশীল, সেইজন বৈষ্ণৱ। মনত ৰাখিব, বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হ'ল কি? এনেধৰণে নামঘৰতেই হওক, ব্যক্তিগত গৃহতেই হওক, ধৰ্মালোচনী সভাতেই হওক, ভাগৱত ব্যাখ্যাতেই হওক, গুৰু জয়ন্তী উৎসৱতেই হওক, একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আসক্তি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। গতিকে বৈষ্ণৱ ভকত গুণবিশিষ্ট জীৱটোৱে এনেকৈ দিনটোত কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে সুখ ভোগ আৰু শান্তি, মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী, কিউৰিঅচিটি অফ মাইণ্ড, কৌতূহলী মন এটা লৈ বহি থাকে। মনত ৰাখিব কথা, কেনেকৈ শুনো কৃষ্ণ কথা এটা। মিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ পৰিৱেশ ইচ্ছা। কৃষ্ণ কথা এটা শুনি পেলাই জীৱনটো সাৰ্থক কৰিবৰ কাৰণে তেওঁ সদায় উদ্যোগী হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্য কি? বৈষ্ণৱে প্ৰাণী হিংসা নকৰে। নকৰিব প্ৰাণী হিংসা, মনে একো জন, সদায় চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে। কিয়? ভগৱানে ভাগৱতত কৈ দিছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে আছো দেই, কুকুৰ, চিগাৰ্ল, গদৰ্ভৰো আত্মা নাম। জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈ আছে। আপোনাক মোক 4মুখী জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে ভগৱানে। কি কাৰণে?
পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰী মিলা প্ৰীতি থাকিবৰ কাৰণে, শাহু বোৱাৰী মিলা প্ৰীতি থাকিবৰ কাৰণে, ককাই ভাই মিলা প্ৰীতি থাকিবৰ কাৰণে, সীমা ভৰিয়াৰ লগত মিলা প্ৰীতি থাকিবৰ কাৰণে। আপুনি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, সীমা ভৰিয়াৰ মাজত কাজিয়া কৰি থাকে, ভগৱন্তৰ বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম স্নেহত থাকিবৰ কাৰণেই। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিব। কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব। স্বামী স্ত্ৰী কাজিয়া কৰিব পাৰিব, দুইজনে কুকুৰৰ জন্ম ল'ব লাগিব। ভগৱানে কৈছে না ভুক্তং কিয়তে কৰ্ম কল্প কৌটি সৰ্বয়পি অৱশ্যমেৱ ভুক্তৈবং কীট কৰ্ম শুভাশলম। আপোনালোকৰ নামঘৰত যদি বছৰি ভাগৱত চৰ্চা হৈ থাকে, এইখন গাঁৱত জন্মগ্ৰহণ কৰা কোনো জীৱ কুকুৰ মেকুৰী হ'ব নালাগে। মনত ৰাখিব কথা নালাগে। তেওঁলোকে কাজিয়া নিজে নিজে এৰি দিব, কাৰণ কাজিয়া কৰিলে কি হয় ভাগৱতত কৈ থোৱা আছে। গতিকে এই জীৱবিলাক কৰ্ম ফলেহে সৃষ্টি কৰিছে আৰু দেহবিলাক চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবোৰ আত্মা নহয়, মনত ৰাখিব। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ। দেহটো চাই কওঁ এইজন মতা মানুহ, এইগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমি দেহটো চাইহে কওঁ। দেহবিলাকৰ লগত আমাৰ কি আছে, নাম এটা এটা জড়িত হৈ আছে। আমাৰ প্ৰত্যেকৰে নাম এটা আছে, নিজৰ নিজৰ দেহটোৰ নাম এটা আছে। আমাক নামটো কিয় দিছে? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known. নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আত্মা নহয়, এই দেহটো আত্মা নহয়। যিদিনাখন আমাৰ এই নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, এই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে মাটিত পৰি হেন দেহ আপোনাৰো গোলাপী লাগিয়া। যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, মোৰ নামধাৰী দেহটো মাটিত পৰি থাকিব। সেইটো দেহকে আজি বহুতে আত্মা বুলি ভাবে, সেইটোকে মানে সঁচা বুলি ভাবি দেহক লৈ গৰ্ব কৰি কোনোবাই। গতিকে সেইবোৰ আমাৰ আপোনা আপুনি এৰা খাই যাব, এই গাঁৱত এৰা খাই যাব। যদি ভাগৱত চৰ্চা আপোনালোকে কঠোৰ প্ৰকাৰত হ'লে যিমান জীয়াই থকালৈকে, এই নামঘৰ থকালৈকে, এইখন গাঁও থকালৈকে, এই সমাজ থকালৈকে আপোনালোকে ঘূৰাই থাকিব। ভাগৱতে একদম মানে সদায় বছৰত এবাৰ হ'লেও, অকল নামঘৰতে নহয়, প্ৰতি ঘৰ গৃহস্থীটো যদি আপোনালোকে ভাগৱত অনুষ্ঠিত কৰিব পাৰে, প্ৰত্যেকজন ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকা চবেই পঢ়িব পাৰে। ভাগৱত পঢ়াত কোনো বাধা নাই দেই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, একেকেহে ধৰ্ম মাজে হাত। মহাপুৰুষ শংকৰদেৱে কৈছে ভাগৱত অধ্যয়ন, দশম কীৰ্তন, ঘোষা ৰত্নাদি পঢ়াত কোনো বাধা নাই। এতিয়া অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে ঘোষা কীৰ্তন ভাগৱত থৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। গতিকে অধ্যয়নত বাধা নাই, মনত ৰাখিব। আপোনালোকক মই কিছু কিছু সমাজত তেনেকুৱা সংৰক্ষণ নিয়ম আছে। ডেকা ল'ৰাক পঢ়িবলৈ নিদিয়ে, অশৰণীয়াক পঢ়িব নিদিয়ে, মাইকী মানুহক পঢ়িবলৈ নিদিয়ে, ছোৱালীক পঢ়িব নিদিয়ে, ইত্যাদি ইত্যাদি। এইবোৰ পৰম্পৰা এৰিব লাগিব দেই। সেইবোৰ এটা সময়ত বান্ধি দিছিলে, সেইটো নিয়ম, কিন্তু সেইটো স্থায়ী নহয়, ই গতিশীল। গতিকে এতিয়া আমাৰ উঠি অহা প্ৰজন্মক যদি আপোনালোকৰ ভাগৱতলৈ মাজলৈ নানে, আপুনি ভবা যিটো পুত্ৰৰ পৰা পাবলগীয়া শ্ৰাদ্ধ পিণ্ড আপুনি নাপাব। আজি বহুত গাঁৱত এই ভাগৱত অনুষ্ঠান নোহোৱাৰ কাৰণে মাক বাপেকে পঢ়াই শুনাই এটা ল'ৰা কাৰোবাক ডক্টৰেট ডিগ্ৰী দিছে, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ এই মায়া মায়া বৈষ্ণৱ নামঘৰৰ দৰে ভাগৱত অনুষ্ঠান অনুষ্ঠিত নোহোৱাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰই মানে আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে বুলি ভাগৱতত উল্লেখ আছে, সেই কথা নজনাৰ কাৰণে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু আপোনালোকৰ ইয়াত যদি এই ব্যৱস্থা থাকে, এইখন গাঁৱত তেনেকুৱা সন্তান আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰে কাৰণে ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ কৰা জেগাখনলৈ কোনো বেয়া জীৱ আহিব
নোৱাৰিব। গতিকে গাঁওখন সংস্কাৰ অনাগত দিনত সংস্কাৰমুখী এখন গাঁও এখন সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপোনালোকে সকলোতকৈ এইটোত গুৰুত্ব দিব লাগিব। আৰু ধন আজি 3টা দিনৰ কাৰ্যসূচীত যথেষ্ট ধন আপোনালোকৰ ক্ষয় হ'ব, খৰচ হ'ব। কিন্তু কৃষ্ণ অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিদ্ধ। তোমাক ধনটো মই সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি তুমি বিপদগ্ৰস্ত হ'ব লগা হয়, তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰি সাৰ্থক জীৱন লাভ কৰিব পাৰে, মই ভাগৱতত লিখি থৈছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুঁজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে ভগৱন্তৰ সেৱা কৰিব লাগিব। অৰ্থ কাৰ্যি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। অৰ্থ উপাৰ্জন কৰি যদি ঈশ্বৰৰ সেৱা কৰ্মত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জাত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনি। আপুনি যিমান ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপজিট কৰি নথক, কিংবা যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আপোনাৰ ফিক্স ডিপজিটৰ পইচাটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। আপুনি নাপায়। সেইকাৰণে গুৰুজনে আমাক কৈছে, নিজ হস্তে আৰ্জিত যদি উপজগন্নাথ, কিছু ব্যয় কৰিব হৰিৰ সেৱা। এই দুখন হাতেৰে তুমি জীয়াই থাকোঁতে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজা তাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে লাভ কি হ'ব? তেবেকে ভগৱতী বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজি 3 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ গাঁৱৰ সামৰ্থ্য অনুসৰি কোনোবাই 10,000, কোনোবাই 5,000, 2,000, কোনোবাই অন্ন দিছে, কোনোবাই চাহ জলপান দিছে, ইত্যাদি ইত্যাদি। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। আচলতে জমা হৈছে। আমাৰ ভাগৱত ভগৱন্তই গুৰুৰূপে আহি কৈছে, এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত। মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম, মই ভকতৰ ধাৰ নাখাওঁ। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ আহিছে। ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত আটাইতকৈ 8 গৰাকী বেছি ধুনীয়া, তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয়। কৃষ্ণই বাকীবিলাকতকৈ অষ্টমহিষীক অলপ বেছি ভাল পায়, তাতোতকৈ আকৌ দ্ৰৌপদীক ভাল পায়। এই কথাটো 8 গৰাকীয়ে জানি মনতে খুব, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ দ্ৰৌপদীকো ভাল পায়। আপুনি কি ভাবে? ভগৱন্তে চব জানে, চবৰে হৃদয়তে সমস্ত ভূতৰে মই আছো বুলি। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ